নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ বিজেপিৰ পৰা নিৰ্বাচন খেলিব পাৰে প্ৰদ্যুৎ বৰদলৈ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কংগ্ৰেছত অপমানিত হোৱা প্ৰদ্যুৎ বৰদলৈক লৈ বাম্পাৰ অফাৰ আগবঢ়াইছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অফাৰ আগবঢ়ালে প্ৰদ্যুৎ বৰদলৈলৈ। বিজেপিলৈ আহিলে খেলিব পাৰিব ২৬ৰ বিধানসভা নিৰ্বাচন। বিজেপিলৈ আহিলেই এখন আসন এৰি দিয়া হ'ব প্ৰদ্যুৎ বৰদলৈৰ কাৰণে। লগতে বৰ্তমান সময় পৰ্যন্ত প্ৰদ্যুৎ বৰদলৈৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই। যোগাযোগ যে নহ'ব তাৰ কোনো মানেই নাই। ৰাজনীতিত অসম্ভৱ বুলি একো কথা নাই বুলিও ইতিমধ্যে স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই কয় যে সনাতনত বিশ্বাসী কোনো মানুহে কংগ্ৰেছত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈ এতিয়া কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। প্ৰদ্যুৎ বৰদলৈ নিশ্চিন্তভাৱে বিজেপিত যোগদান কৰাটো উচিত। বিজেপিত যোগদানৰ বাবে তেওঁক মই আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছোঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এনেদৰে এতিয়া কংগ্ৰেছত অপমানিত হোৱা প্ৰদ্যুৎ বৰদলৈলৈ বাম্পাৰ অফাৰ আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ পূৰ্বে ভোট জয়ৰ অংক কৰিছে চৰকাৰে। আৰু আজি পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ল'বলৈ ওলাইছে প্ৰায় ৯০০ কোটি টকাৰ ঋণ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা মুখ্যমন্ত্ৰীৰ। বিত্তীয় দায়বদ্ধতা বাজেট ব্যৱস্থাপনা আইন ২০০৫ক সম্পূৰ্ণৰূপে জলাঞ্জলি জনালে ৰাজ্য চৰকাৰে। হিতাধিকাৰীক সন্তুষ্টিৰ নামত হকে বিহকে ঋণ লৈ পুঁজি ব্যয় কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত আজি পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। চৰকাৰী বণ্ড বন্ধকত থৈ ৬ বছৰীয়া ম্যাদত এই ঋণ ল'ব অসম চৰকাৰে। মুকলি বজাৰৰ পৰা ঋণ ল'বলৈ যোৱা ১৩ মাৰ্চতে ৰিজাৰ্ভ বেংকত দাখিল কৰা হৈছিল প্ৰস্তাৱ। আৰু ইতিমধ্যে জানুৱাৰী মাহৰ পৰা চলিত মাহলৈকে প্ৰায় ৯,৮০০ কোটি টকাৰ ঋণ ল'লে ৰাজ্য চৰকাৰে। হিতাধিকাৰীক সন্তুষ্টিৰ নামতেই হিমন্ত বিশ্ব শৰ্মাৰ আমোলাত ৰাজ্যৰ মুঠ ঋণৰ বোজাই অতিক্ৰম কৰিলে প্ৰায় ২ লাখ কোটিৰ ঘৰ। ১০,৯৮৭ কোটি টকালৈ বৃদ্ধি পালে ৰাজ্যৰ বাৰ্ষিক সুতৰ বোজা। ৰিজাৰ্ভ বেংকৰ সকিয়নিলৈকো কেৰেপ নকৰি পুনৰবাৰ ঋণ লোৱাত ব্যস্ত হৈ পৰিছে অসম চৰকাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। আজি আৰু অহাকালিলৈ ৰাজ্যৰ প্ৰায় ২৯খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোনকেইখন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান হওক ৰাজ্যবাসী। ধুমুহা বৰষুণে পুনৰ চলাব তাণ্ডৱ। বিধ্বস্ত ৰূপত আহি আছে ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। ১৯ মাৰ্চ অৰ্থাৎ অহাকালি পৰ্যন্ত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ প্ৰায় ২৯খনকৈ জিলাত য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে সকলোকে সাৱধান কৰি দিছে বতৰ বিজ্ঞান বিভাগে। কোকৰাঝাৰ, চিৰাং, বাক্সা, ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ইয়াৰ উপৰিও লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়তো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু তাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰ', ওদালগুৰি, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, মাজুলী, বিশ্বনাথ আদি জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু তাৰ সমান্তৰালকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু বৰ্তমান সময়ত আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা জনাওক আপুনি এই ভিডিঅ'ৰ কমেণ্ট বক্সত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সোণাপুৰত শীঘ্ৰে নিৰ্মাণ আৰম্ভ হ'ব জুবিন ক্ষেত্ৰৰ। জুবিন ক্ষেত্ৰই লাভ কৰিছে ইতিমধ্যে এক নতুন গতি। সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব এইবাৰ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত ইতিমধ্যে উপস্থিত হৈছেহি পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু জুবিন ক্ষেত্ৰৰ নিৰ্মাণ সমিতিৰ সদস্যসকল উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয়।
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজনৈতিক দল প্ৰাৰ্থীয়ে আপোনাক বাৰু ভোটৰ বিনিময়ত ধন দিব বিচাৰিছে নেকি? যদিহে আপোনাৰ লগত এনেকুৱা হৈছে তেন্তে চিন্তা নকৰিব, কাৰণ আপোনাৰ কাষত এতিয়াৰে পৰা থিয় দিব আয়কৰ বিভাগ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ২৬ৰ নিৰ্বাচনক লৈ আহি গ'ল জৰুৰী খবৰ। কোনো প্ৰাৰ্থীয়ে আপোনাক বাৰু ধন দিব বিচাৰিছে নেকি? নাইবা কোনো ৰাজনৈতিক দলৰ নেতাই আপোনাক বাৰু প্ৰলোভন দিছে নেকি? অথবা আপোনাক কোনোবাই এইবাৰ ভোট দিবৰ কাৰণে জোৰ কৰি তাৰ বিনিময়ত আপোনাক ধন দিব বিচাৰিছে নেকি? যদিহে আপোনাৰ লগত এনেকুৱা হৈছে তেন্তে এই ক্ষেত্ৰত আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই, কাৰণ আপোনাৰ কাষত এতিয়াৰে পৰা থিয় দিব আয়কৰ বিভাগ। এনেকুৱা ধৰণৰ তথ্য ভিডিঅ' যদিহে আপোনাৰ ওচৰত মজুত আছে তেন্তে এতিয়াই প্ৰেৰণ কৰক আপুনি আয়কৰ বিভাগলৈ। আয়কৰ বিভাগে মুকলি কৰা এই 3টা নম্বৰ আপুনি এতিয়াই ছেভ কৰি ৰাখক। তাৰে ভিতৰত প্ৰথমটো নম্বৰেই হৈছে 9401085214 আৰু 2 নম্বৰৰ নম্বৰটো হৈছে 9181324184। 3 নম্বৰৰ নম্বৰটো হৈছে 03612340 আপুনি এই 3টা নম্বৰতেই ফোন কৰি যিকোনো মুহূৰ্তত অভিযোগ দিব পাৰিব। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও আপুনি ইমেইলৰ জৰিয়তেও দিব পাৰিব অভিযোগ, আৰু সেই ইমেইলটো হৈছে assamelections26@gmail.com। যদিহে আপুনি অভিযোগ দিয়ে তেন্তে আপোনাৰ পৰিচয় গোপনে ৰাখিব আয়কৰ বিভাগে, গতিকে কোনো চিন্তাৰ কাৰণ নাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইজৰাইল আৰু আমেৰিকাক পুনৰ মুকলিভাৱে প্ৰত্যাহ্বান জনালে ইৰাণে। ইৰাণে এই সন্দৰ্ভত প্ৰত্যাহ্বান জনাই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইজৰাইল আৰু আমেৰিকাক পুনৰ মুকলিভাৱে প্ৰত্যাহ্বান জনালে ইৰাণে। ইৰাণৰ সাৰ্বভৌমত্বত হাত দিলে ভয়ংকৰ হ'ব এবাৰ পৰিণাম। ইজৰাইল আৰু আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে যিহেতু ইৰাণৰ সৈন্যবাহিনী। ইৰাণৰ ফালৰ পৰা এই সন্দৰ্ভত স্পষ্টভাৱে কোৱা হৈছে যে আমি শান্তি বিচাৰোঁ, কিন্তু আমি কেতিয়াও কাৰো ওচৰত আত্মসমৰ্পণ নকৰোঁ। মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে পেজেছকিয়ানে কৰিছে এই হুংকাৰ। লগতে দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে তিল মানুহ এইবাৰ আপোচ কৰা নহ'ব। ইৰাণৰ সুৰক্ষাৰ বাবে ইৰাণৰ শক্তি অকলেই যথেষ্ট। ইৰাণৰ আচল শক্তি দেখিবলৈ এতিয়াও বহুত বাকী আছে আমেৰিকা আৰু ইজৰাইলৰ, যিহেতু ইতিমধ্যে ইৰাণৰ যুদ্ধত হাৰ মানিছে আমেৰিকা আৰু ইজৰাইলে। এনেদৰে এইবাৰ ৰমজান মাহতেই পুনৰবাৰ মাৰ্কিন ৰাষ্ট্ৰপতিক ধমক প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি এতিয়াৰে পৰা চলাব নোৱাৰিব দুচকীয়া বাহন। ইতিমধ্যে বিজেপি চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। পুনৰ জনাইছোঁ, সাৱধান, আপুনি এতিয়াৰে পৰা চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন। বিজেপি চৰকাৰে ইতিমধ্যে আনিলে এক নতুন নিয়ম। আপুনি বাৰু নতুনকৈ দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছে নেকি? দুচকীয়া বাহনক লৈ চৰকাৰে আনিলে এক কঠোৰ নিষেধাজ্ঞা। পেট্ৰল চালিত দুচকীয়া বাহন কিনাত নিষেধাজ্ঞা আৰু বিজেপি চৰকাৰৰ নিষেধাজ্ঞা বলবৎ হোৱাৰ পিছতে কোনেও কিনিব নোৱাৰিব পেট্ৰল চালিত দুচকীয়া বাহন। 2028 বৰ্ষৰ 1 এপ্ৰিলৰ পৰাই প্ৰযোজ্য হ'ব এই নিয়ম। প্ৰদূষণ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে দিল্লী চৰকাৰে। পেট্ৰল চালিত দুচকীয়া বাহনৰ পৰিৱৰ্তে আপুনি কিনিব লাগিব এতিয়াৰে পৰা EV। বিদ্যুৎ চালিত দুচকীয়া বাহন কিনাৰহে থাকিব কেৱল অনুমতি। বিদ্যুৎ চালিত দুচকীয়া বাহন কিনিবৰ বাবে চৰকাৰে দিব ইয়াৰ উপৰিও বহুতো সুবিধা। ৰোড টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া হ'ব EVৰ দুচকীয়া বাহনৰ বাবে। 2030 বৰ্ষৰ 31 মাৰ্চ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।